ৰাজ্যৰ চৌদিশে আজি গুঞ্জৰিত হৈছে সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে। আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ সংখ্যক মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো পালন কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকী। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী ভোলানাথ মহাবিদ্যালয় খেলপথাৰত পালন কৰা হয় শিল্পীগৰাকীৰ মৃত্যুতিথি। বিভিন্ন কাৰ্যসূচীৰ লগতে আজি দিনৰ 11:35 5,000 লোকৰ দ্বাৰা সুধাকণ্ঠৰ যুগজয়ী সৃষ্টি মানুহে মানুহৰ বাবে সমবেতভাৱে পৰিৱেশন কৰা হয়। অসম চৰকাৰে কালচাৰেল ডিপাৰ্টমেণ্টে সুধাকণ্ঠ ভাৰতৰত্ন অসমীয়াৰ সুযোগ্য সন্তান ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো বাৰ্থ চেণ্টেনাৰী আমি চেলিব্ৰেট কৰি আছোঁ। আৰু সেই বাৰ্থ চেণ্টেনাৰীৰ বছৰটোতে আমাৰ যিটো ৪ৰ্থতম তেখেতৰ ডেথ এনিভাৰ্চাৰী সেইটো আজি আমি চেলিব্ৰেট কৰিছোঁ। আৰু যেনেকৈ আপোনালোকে দেখিলে 5,000তকৈ অধিক জনগণ সমাবেত হৈছে। ইমান ৰ'দতো তেওঁলোক থাকি হিউমেন শিকলি বনাই হিউমেন চেইন বনাই তেওঁলোকে যিদৰে মানুহে মানুহৰ বাবেতো পাৰফৰ্ম কৰিছে, খুব ভাল লাগিছে। আৰু যিহেতু ধুবুৰী জিলাৰ লগত সুধাকণ্ঠৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল, তেখেতৰ ছাত্ৰ জীৱন ধুবুৰী গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰীত তেখেতে পঢ়িছিল। আৰু তাৰ উপৰিও বিভিন্ন সময়ত তেখেত হয়তো চিনেমাৰ কাৰণে হওক বা সংগীত চৰ্চাৰ কাৰণে হওক বা সাহিত্য চৰ্চাৰ কাৰণে হওক ধুবুৰী জিলাৰ সাহিত্য সভাৰ লগত বা আনন্দিত অনুভৱ কৰিছোঁ। লগতে বিশ্ব বৰ্ণাঢ্য সুধাকর ডক্টর ভূপেন হাজরিকা দেৱৰ সৰু জীৱনী আৰু আমাৰ কলেজৰ অধ্যাপিকা এজনীয়ে সুন্দৰকৈ ইয়াত গাইছিলে। ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰত এটা চিনাকি নাম ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ভাৰতৰ সংগীত জগতৰ লগতে সামাজিক সম্প্ৰীতি মানৱতা একতাৰ তেখেত প্ৰতীক আছিল। তেখেতৰ নিচিনা এজন বৰ্ণাঢ্য ব্যক্তিক অসম তথা ভাৰতবৰ্ষ হেৰুৱাই গভীৰ শোকত আক্ৰান্ত হৈছিলে। তাকে আমি তেখেতক পুনৰ জীৱিত কৰাৰ কাৰণে আজিৰ এই প্ৰতি বছৰৰ দৰে অন্যান্য বছৰৰ দৰে এইবেলিও এখন আটকধুনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হ'ল। সুজয় ভৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।